আজি মোৰ বুকুখন কপি আহিছে জীৱনত প্ৰথমবাৰ মই কেমেৰাৰ আগত নিজৰ কথাখিনি ক'ম আৰু আজি জাম্পিং স্পাইডাৰত পডকাষ্ট দিবলৈ আহিছো গতিকে গোটেই মোৰ আজি এক্সপেৰিয়েন্সখিনি আপোনালোকৰ আগত দেখাম আৰু ইয়াতে কেমেৰাবিলাক ৰেডি কৰিছে গতিকে গোটেই ভিডিঅ'টো আজি চাব বিৰাট বেছি মজা লাগিব কাৰণ আজি ঘৰলৈও উভতিম মই যেহেতু বাৰ্ণেয়ক লগ পাবলৈও মন আছে গতিকে গোটেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে ভিডিঅ'টো আপোনালোকক প্ৰতাপত দেখাম গতিকে বলক আৰু এতিয়া বাজিছে 10টা আৰু আমি যাব ওলাইছো এতিয়া ক'ত জানেনে জাম্পিং স্পাইডাৰত পডকাষ্ট দিবলৈ ইমান ভয় লাগিছে হে প্ৰভু কি হ'ব মোৰ একদম ভয়ত মই থাকিব পৰা নাই যিমানে আমি ভিডিঅ' নকৰো কিয় ব্লগছত আসলতে অকল নিজে থাকো হেতু সময়ত আৰু কেমেৰাটো থাকে বা মোবাইলটো থাকে কিন্তু আজি মানে দুটা তিনটা কেমেৰাৰ আগত যেতিয়া কাৰোবাৰ আগত কথা কম হেয়া অকমান ভয় এটা লাগে ন গতিকে ভয়ত মই কপি আহিছো আৰু ইমানে বেছি নাৰ্ভাস হৈ আহিছো মেকআপ কৰিছো নাজানো মুঠতে ভালকে ফাউন্ডেশন এখিনি মান লগাই আহিছো কৈ দিছো আৰু আপোনালোকক গতিকে এতিয়া আমি উবেৰত গৈ আছো আৰু প্ৰথমতে এটো ভুলত গলি এটাত সোমাই পৰিলো গতিকে আকৌ উবেৰক মানে তেওঁ ফোন কৰিলে ড্ৰাইভাৰজনক দাদাক ফোন কৰাৰ পিছত দাদাই আকৌ বেলেগ ধৰণে ৰাস্তাটো উলিয়াই নিছে গতিকে সেই হালধীয়া বিল্ডিংটোত যাম তাতে আজি মোৰ পডকাষ্ট আছে আৰু ভয় লাগি আছে কিবা হুটিব কিবা কম একদম ভয়ত থাকিব পৰা নাই একদম সিম্পল কে চাদৰ মেখেলা আজোৰ পিন্ধিছো একদমে সাধাৰণ হিচাপে গৈছো ভালো নালাগিব পাৰে আজি মোক ন দেখিবলৈ হকত ইনিও হকতে বাৰু মইনো ক'ত খিন তথাপিও আৰু ন গতিকে উলালো আৰু এ আমি পাইছোহি আৰু ইমান বেছি মৰমিয়াল ন হিমাশ্ৰী যিমান আমি ভিডিঅ'ত দেখো ন তাতকে বেছি মৰমিয়াল ইমানে ঘৰৰ নিচিনা আৰু ভাইটিটো বিৰাট বেছি ভাল ধুনিয়াকে গোটেই মানে ভিডিঅ'খিনি কৰে আৰু ইমান ধুনিয়া চাহকাপ মোক বনাই দিছে ভাইটিটোৱে বনাই দিছে আগতে ধুনিয়াকে চাহকাপ ললো আৰু এতিয়া মোক শিকাই দিছে কেনেকে কোড বহিব লাগিব কি কৰিব লাগিব জীৱনৰ প্ৰথম এক্সপেৰিয়েন্স ইমান সৰু মানুহ মই আপোনালোকক সঁচাকে এটা কথা কৈ দিছো বিৰাট বেছি সৰু মানুহ মই বহুত সৰুৰ পৰা উঠা সুচৰি বাগৰি গতিকে মোৰ নিচিনা মানুহেও যে ইয়াতে আহিব পাৰিম হেয়া আমাৰ কাৰণে সপোন ন আৰু ইনো আমি যেতিয়া টিভিত কিবা এটা দেখো সদায় চাই থাকো এপিসোড এটা বা যেনেকে আমি মোবাইলত দেখি থাকো হেতু বস্তু যেতিয়া আমি নিজৰ লগত হয় নিজে হেতু স্থানত যাও কিমান ফুৰ্তি লাগে ন হয়নে মোৰ হেনেকে ফুৰ্তি লাগিছে কিন্তু নাৰ্ভাস হৈছো মানে কি ভয় লাগিছে জানে নে একদম খুলিকে কৈছো আপোনালোকক কিনো কৈ পাম জিভা পিছলিলেটো হেখে আৰু ন জিভাতে বটাও পায় জিভাতে কটাও যায় বুলি কয় যে গতিকে আজি ভয় এটাও লাগি আছে ক'ব পাৰিম নোৱাৰিম ভগৱানৰ কৃপাত কম বুলি আৰু আহিছো যেহেতু মনৰ কিছুমান কথা আৰু কিবা হুদে তেওঁ হেতু এটা ভয় লাগি আছিল হয়নে কাৰণ প্ৰথমবাৰ তেওঁক লগ পাইছো এনেকুৱা নহয় যে আগত বহুতবাৰ লগ পাইছো কথা পাতিছো তেওঁ প্ৰথম মোক ভিডিঅ' দেখিয়ে ক'লে যে আপোনাৰ এটা আমি পডকাষ্ট লম আপুনি প্লিজ আহিব গতিকে মই সময় মিলালো আৰু যেহেতু শিৱসাগৰ দূৰে হয় অকনমান ন বৰ বেছি ওচৰো নহয় আৰু যেহেতু মই ট্ৰেইনত অহা যোৱা কৰা হলে ভাল আছিল কিন্তু হেতু সময় সুবিধা নহল গতিকে আৰু বাছত বমি ফিল এটা হয় তথাপিও আহিছো আৰু যেনে তেনে ন গতিকে কেমেৰা ৰেডি কৰিছে আৰু আপোনালোকে পডকাষ্টটো পিছে তেওঁৰ চেনেলত চাব জাম্পিং স্পাইডাৰ যেহেতু আপোনালোকে দেখিছেই ন গতিকে তাৰ কাৰণে ৰেডি হৈছো একদম বিৰাট বেছি ভয় লাগি আছে আৰু এটা কথা ইয়াতে কৈ দিছো সেই যে অকনমানি হেতু পলিথিনেদি গিফট পেকিং কৰা আছিল মই যে ফুলৰ দোকানত গৈছিলো আপোনালোকক ভিডিঅ'টো দেখাইছিলো ন যোৱা ভিডিঅ'টোত গুৱাহাটীত ফুলৰ দোকানতে মই সৰু টাব এটা মানে মোৰ সামৰ্থ্য অনুযায়ী সৰুকে কিবা এটা দিছো আৰু ন গতিকে হে তাইলে লৈ আহিছো মৰমতে তেওঁলে আসলতে মৰমতে কওঁ আৰু আসলতে ইমান বেছি ফ্ৰেন্ড হৈ গলো তাই ওলাই গৈছেগে বাৰু জিকি নহক এতিয়া আমি ৰেডি হৈছো আৰু বুকু ধপধপনি ষ্টাৰ্ট হৈ গৈছে যেতিয়া সময় একদম ওচৰ চাপি পায় ন একদম কেনেকুৱা ভয় লাগে মানে মই হেখিনি আপোনালোকক ক'ব বিচৰা নাই আৰু মই এটা কথাই তাতে বাৰে কলো মই বিৰাট বেছি সাধাৰণ একদম লাক্সাৰি নহয় মই একদমে নহয় যি আছে হেনেকেই চলি মেলি খাওঁ আৰু গোটেই মই সদায় ভ্লগছ বিলাকত মই কাৰো কপি নকৰো আসলতে ভগৱানৰ কৃপাত মই কি কৰো জানেনে নিজৰখিনি দেখাম মই কেনেকে থাকো মানে মোৰ সাধাৰণ জীৱনটো কেনেকুৱা বা এই পৃথিৱীখনত জীয়াই থাকিবলৈ হলে কি দৰকাৰ হ'ব মানে কিমানখিনি শক্তি লাগিব যিহেতু টকা পইচাৰ পৰাই ধৰি মানসিক শক্তিও কিমান লাগিব আৰু কি মানে অলাগতিয়াল কথা অতৰাব লাগিব সেইখিনিয়ে মই ভ্লগছত আপোনালোকক প্ৰায় দেখাই থাকো আৰু কেনেকে ঘৰখনৰ লগতে ফুটি কৰিব পাৰি বিজি হ'ব পাৰি সেইখিনিকে মই আপোনালোকক যেহেতু কৈ থাকো তো ইয়াতে পডকাষ্টটো মই সেইখিনিয়ে কৈ আছো আৰু গতিকে আপোনালোকে পডকাষ্টটো চালে গম পাব আপোনালোকৰ বিৰাট বেছি ভাল লাগিব আৰু যেতিয়া
হিমাশ্ৰীয়ে বাৰে বাৰে কুৱেশ্যনছখিনি সুধি আছে সিমান বেছি মোৰ ভয় লাগি গৈ আছে মাজতে নাৰ্ভাছ হৈ কিবা কিবি কৈও দিছোঁ তেতিয়া তেওঁ খুব হাঁহিছে আৰু তাই কৈছে বাই বোলে ইমান বিন্দাছ কৈছে ভবাই নাছিলোঁ গতিকে বিন্দাছকৈ কৈ গৈ আছে হাঁহি উঠিছে হেনো দেই চবৰে আচলতে মই ইমানেই কিনো কৈ আছোঁ গম নাপাওঁ মাজতে আকৌ মোৰ হোচ আহে মই কি ক'লোঁ বাৰু এনেকৈ আৰু গতিকে আজি আকৌ মই উভতিব লাগিব ঘৰলৈ গুৱাহাটীৰ পৰা শিৱসাগৰো যাব লাগিব গতিকে মই ৰাতিৰ বাছত যাব লাগিব সেয়াও এটা টেনশ্যন সোনকালে পডকাষ্টটো শেষ কৰিব লাগিব গতিকে মই এটা মানে মগজৰ এটা চুকত আছে ভাৰ্ণাইয়ে কি কৰি আছে ঘৰত সোনকালে যাব লাগিব মায়ে বাৰু ফোন কৰি আছে মায়ে কৈ আছে ধুনীয়াকৈ দি ল'বা লাহে ধীৰে আহিবা গতিকে মোৰ বহুতখিনি কামো আছে গতিকে তাইৰ কুৱেশ্যনো আনচাৰ দি আছোঁ এইফালে মোৰ মগজটো বেলেগ এটা চুকত লগায়ো আছোঁ গতিকে আপোনালোকে যেহেতু মোক ইমান বেছি ভাল পায় ভাল পোৱাৰ কাৰণে আচলতে মই ইয়াত আহিছোঁ একদম সঁচা কথা মই আপোনালোকক কৈ দিছোঁ যদি আপোনালোকে মোক বেয়া পোৱা হ'লে মই ইয়াতে কেতিয়াও নাহোঁৱেই গতিকে মই ভাল বেয়া দুইটা কমেণ্টে মই বুকুত লৈ মেলিয়ে গৈ আছোঁ আগবাঢ়ি আৰু এটা কথা যেতিয়া মোক বহুত বেছি বেয়াকৈ গালি পাৰে সেই গালি পৰাখিনিকো মই কেতিয়াও সেইখিনি কমেণ্টৰ বেয়াকৈ ৰিপ্লাই নকৰোঁ হাঁহি থৈ দিওঁ ধুনীয়াকৈ মানে ধুনীয়া হাঁহিৰ চিম্বল এটা দি থৈ দিওঁ বা থেংক ইউ কৈ থৈ দিওঁ গতিকে আহিছোঁ যেতিয়া আমি ভিডিঅ' এটা কৰিবলৈ আমি যেতিয়া আহিছোঁ ন যেতিয়া আমি ছ'চিয়েল মিডিয়াত আহিছোঁ বা মই ভিডিঅ' এটা মোৰ নিজৰখিনি কৈছোঁ মই লোকৰ লগত কোৱা নাই কথাখিনি দেই নিজৰ হৈয়ে কৈছোঁ যেতিয়া মই ভিডিঅ' এটা কৰিব আহিছোঁ মই ভাল বেয়া দুইটাই সহ্য কৰিবই লাগিব অতি নহয় অতিমাত্ৰা কৰিব অত্যাচাৰ সহ্য নকৰোঁ কিন্তু সৰু সুৰা কিছুমান যোনখিনি কমেণ্ট সেইখিনি আৰু মই সহ্য কৰোঁ যিহেতু আহিছোঁ যেতিয়া কৰিবই লাগিব ন গতিকে সেনেকৈয়ে মই ভালে বেয়াই চলাই লৈ গুচি গৈছোঁ সেইখিনিয়ে মই কৈ আছোঁ আৰু বাকী তেওঁ বাৰে বাৰে মোক সুধিছে ভাৰ্ণাইও কিয় নাহিলে গতিকে মই কৈছোঁ ভাৰ্ণাইও যিহেতু ঠাণ্ডাৰ দিন আৰু ভাৰ্ণাইও কেনেকৈ ইমান দূৰ অনাটো মই নিবিচাৰিলোঁ কাৰণ ভাৰ্ণাইৰ পৰীক্ষা আহি পাবহি আকৌ যদি গাটো বেয়া হয় পৰীক্ষা দিব নোৱাৰিব আৰু ভাৰ্ণাইও বৰ বেছি ট্ৰেভেল নকৰা ইফালে সিফালে ঘূৰা ফুৰা নকৰা আপোনালোকে যিহেতু জানেই ন ভাৰ্ণাইৰ চৰ্দিটো পটককৈ লাগি যায় মোৰো লাগে পিছে যিহেতু মোৰ মাত ভঙাটো যেনে তেনে ভাল হৈছে গতিকে সেয়াই কৈছে মই আহিব ভাৰ্ণাইক আনিব নোৱাৰিলোঁ গতিকে পডকাষ্টটো বিৰাট বেছি ধুনীয়া হ'ল ভগৱানৰ কৃপাত ভালকৈ কৰিলোঁ আৰু ভাইটিটোৱে ধুনীয়াকৈ লাইট কেমেৰা একশ্যনবিলাক দি আছে আৰু মই একদম নিশ্চিন্ত হৈ কথা কৈ আছোঁ প্ৰথমতে অলপ ভয় লাগিছিল তাৰপিছত ধুনীয়াকৈ কথাখিনি ক'লোঁ আৰু ধুনীয়াকৈ টেবুলখন সজাই থৈছে দেখিছেনে ফুলেৰে সৈতে আৰু সেয়া আপোনালোকৰ মৰমৰ হিমাশ্ৰী আৰু গোটেইটো এইটো ষ্টুডিঅ'টো মই নৰ্মেলকৈ কিবা এটা দেখাইছোঁ কাৰণ বিৰাট বেছি ধুনীয়াকৈ ৰাখিছে আপোনালোকৰ আহি ভাল লাগিব কেতিয়াবা এনেই চাবলৈ আহোঁ বুলি ক'লেও আহিও ভাল লাগিব মানে ধুনীয়াকৈ ষ্টুডিঅ'টো ৰাখিছে মই আপোনালোকক দেখাই দিলোঁ আৰু এয়া পডকাষ্ট আমাৰ শেষ হ'ল জমনি কথাবিলাক এতিয়াহে মনত পৰিছে আৰু তাই মোক কৈ আছে এইটো হ'ল সেইটো হ'ল এইটো ক'লোঁ হাঁহি মানে অৱস্থা বেয়া কাৰণ মাইকটো মাজতে পৰি গৈছে দুবাৰমান লুটি খাই মই কৈছোঁ ইমানেই শকত মানে নোৱাৰিছে মাইকেও মোক হেণ্ডেল কৰিবলৈ গতিকে এয়া হিমাশ্ৰী বিৰাট ধুনীয়া আৰু বিৰাট বেছি মৰমীয়াল আৰু মই কৈছোঁ তাইৰ নিচিনা ক্ষীণ হোৱা হ'লে ভাল আছিলে গতিকে ইয়াতে কাপোৰ চেঞ্জ কৰি ল'লোঁ কাৰণ মই আকৌ শিৱসাগৰ যাব লাগিব নহয় গতিকে ৰাতিৰ মোৰ বাছ আছে আৰু অকণমান কিবা এটা দুটামান বজাৰ কৰিম ভাৰ্ণাইৰ কাৰণে আৰু সেয়া পডকাষ্ট দি ওলাই আহিলোঁ এয়া ৰাস্তাত গুৱাহাটীৰ যোনসকল আপোনালোকে কওকচোন এইডোখৰ মানে জেগাডোখৰ নামটো কি মই আকৌ নামটো পাহৰিছোঁ চাগে বা মনতো পৰা নাই গতিকে ইয়াতে মোৰ ইমান বেছি ভাল লাগিলে আৰু মই শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ ধুনীয়াকৈ গেটখন মানে ধুনীয়াকৈ ভিডিঅ' ক্লিপ এটা ল'লোঁ ভাল লাগিলে ৰৈ মেলি এইডোখৰতে আৰু অলপমান চাফা হোৱা হ'লে ভাল হ'লহেঁতেন ন গছ গছনিবোৰ জংঘলবিলাক কটা হ'লে বাৰু যি কি নহওক মোৰ আহি গ'ল উবেৰ আহি গ'ল আৰু উবেৰত নে ৰেপিডত বুক কৰিছিলোঁ জানো ৰেপিডত কৰিছিলোঁ চাগে হয় আৰু আহি গ'ল সেয়া এতিয়া ইয়াতে উঠি মেলি যাম আৰু ভাৰ্ণাইৰ কাৰণে অকণমান খেলা বস্তু কিবা কিবি লৈ যাম যিহেতু মাক হয় মাকসকল যেতিয়া অকণমান দূৰলৈও যায় নহয় বেছি দূৰ নালাগে লাগিলে বজাৰলৈও যদি টাউনলৈ যায় ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা লৈ গ'লে ল'ৰা ছোৱালী কিমান ফূৰ্তি পায় ন আগতে আমিও মা অকণমান ওলাই যাবহে পাৰে মা অহাৰ লগে লগে সদায় হাতখনলৈ চাওঁ মাৰ কি আনিছে লাগিলে এটকাৰ বস্তুৱে আনক কিন্তু মায়ে মোনাত কি আনিছে আমালৈ কিবা এটা আনিছে চাগে ন মাৰ সেইটো হেঁপাহ মাৰ পাপাৰ কিবা আনিছে গতিকে মই যেতিয়াই য'তে যাওঁ ভাৰ্ণাইৰ কাৰণে অলপমান খেলা বস্তু কিবা কিবি লওঁ কাৰণ মই দৌৰি অহাৰ লগে লগে ভাৰ্ণাইয়ে মোৰ বেগটো চাবই সি দৌৰি আহে সি মোক দেখিও ফূৰ্তি পায় লগতে হাতত কি আনিছোঁ মানে মাকে কি আনিছে গতিকে তাৰ কাৰণে অলপ বজাৰ ল'ম তাৰপাছতে অকণমান ভোক লাগিলে ইয়াতে আমি চিকেন ফ্ৰাইড ৰাইচ অকণমান লৈ ল'লোঁ দুইজনীয়ে বোলো ইয়াতে খাম
যেটো ভণ্টিজনী আমাৰ বিৰাট বেছি মৰমিয়াল আৰু মই কৈছো ন যোনসকলে ভিডিঅ'ত উঠি বেয়া পায় মই কেতিয়াও জোৰ জবস ভিডিঅ'ত নুঠাও সকলোৰে নিজস্ব আছে সকলোৰে প্ৰাইভেচি আছে আৰু গতিকে এইফালে মমো ললো আৰু লৈ মেলি ধুনীয়াকে খাইছো ভোক এটা অকন লাগি আছিলে পিছে দেই তাৰ পাছতে টেনচন মোৰ কি জানেনে ৰাতি যে বাছত যাব লাগিব আৰু ইয়াতে ধুনীয়া চাহ কাপ বনাই আছে আৰু আমি এতিয়া মটকা চাই নেকি এটো খাব লাগিব আৰু চাহ কাপৰ নিচিনাটো হ'ব নোৱাৰে ন গাখীৰ চাহ অকন লাহে লাহে এৰিছিলো কিন্তু উপায় নাই আকৌ মোৰ চাহ কাপ মানে নোৱাৰিছো আৰু চাহ কাপ এৰি থাকিবলৈ গতিকে মমৰ লগতে চাহ কাপো ধুনীয়াকে খাই দিছো মেকআপ হোপা হেনেকে আছে আকতে মেকআপ ঘৰত গৈহে ধুম আৰু নিজে কৰা মেকআপ মই মেকআপ চেকআপ কৰিব নাজানো মই আপোনালোকক সঁচা কথা কৈছো কটো হিকাও না আৰু মই নাজানো মোৰ মেকআপ মানে দেখিলে আপোনালোকে ভয় খাই যাব কিবা ভুটুনিজনী নিচিনাই লাগিব যে তথাপিও জি পাৰো আৰু অকনমান গহি দিছো আৰু যেনেকে জি পাৰো ইউটিউবত চাই আৰু হেয়া চাই ললো আৰু চাহ কাপ ধুনীয়াকে মাটকা চাই বিৰাট টেষ্টি চাহ কাপ খোৱাৰ লগে লগে কিবা মাথাটো ঠাণ্ডা হৈ যায় ন বা হে ভাগৰখিনি গুচি যায় যেহেতু মোৰ টেনচন এটাই হৈ আছে মোৰ ৰাতি বাছত যাব লাগিব কিবা হ'ব ৰাতিৰ এনেকে যাবলৈ অকনমান বেয়াও লাগে তাৰ পাছতে মোৰ এইখিনি খাবলৈ বিৰাট বেছি মন গল এই নামটো কি আছিল জানো পাহৰিছো আপোনালোকে কবচোন কমেন্টত আৰু হেয়া মই ৰাতি আজি ভণ্টিৰ ঘৰত মই বলো গাহৰি মাংস অকনমান লৈ যাওঁ তাতে বনাম গতিকে হেয়া অকনমান লৈ ললো লৈ মেলি বলো মই বনাম আজি আৰু ইয়াৰে শাক কেডালমান লৈ ললো গুটাই দি দিবলৈ মজা লাগিব খাই গতিকে হেয়া লৈ মেলি এতিয়া উভতিছো আৰু ঘৰলে তাৰ পাছতে ৰিক্সাত উঠিলো মজা লাগিছে আৰু মই মানে কামবিলাক কি কৰো জানেনে একদম লৰালৰি মানে মই কৈছো ন অকনমান সময় মই ইনে নাৰাখো মানে অলপ সময় কাৰণ কেলে সময় বিৰাট ছুটি আৰু মই এটা দিনতে গোটেইখিনি কাম কৰি আকৌ ঘৰলৈ উভতিব লাগিব গতিকে মই লৰালৰিকে নিজৰ পডকাষ্ট দিলো ৰেডি হলো বজাৰ অলপ কৰিলো কৰি মেলি এতিয়া সিধা ঘৰলৈ বুলি যাম দুইজনী ৰিক্সাখনতে বহি ললো তাৰ পাছতে এতিয়া আমি কি কৰিম বেগতে মই অলপমান বস্তু ললো ভাৰনেৰ কাৰণে কিবা কিবি আৰু এতিয়া যাম গৈ মেলি চাহ কাপ খাই লৈছো মই কৈছো ন গাখীৰ চাহ লাহে লাহে এৰিছিলো কিন্তু মই নোৱাৰিলো আৰু আজি খাই দিলো কাৰণ কেলে কোবালে অহা লগে লগে মূৰটো বৰ বিখায় ন আৰু দিনটো ভাগৰো লাগিছে আৰু বেগবিলাক মোৰ ৰেডি হৈ আছে আৰু হেফালে ইমান মৰম লগা দেখিছেনে পাপিটো ঘূৰি ফুৰিছে আৰু ইফালে পাইফালে গতিকে চাহ একদম চিচাৰ গিলাছত লৈছো আৰু এয়া দেখিছেনে ছোৱালী বনাই দিছো মই লৰা হয় কিন্তু মই ছোৱালী বনাই দিছো মোৰো বিৰাট মন যায় খালি আমাৰ মায়ে বৰ্তমান নালাগে বুলি কৈ আছে আৰু ভাৰনাইও সৰু হৈ আছে যে গতিকে মোৰ লবলে মন আছে ভাৰনাইৰো মন আছে মাক অকনমান ফুচলাম আৰু দিব লাষ্টত ন তাৰ পাছতে হেয়া ফুট এটা ধুনীয়াকে দি দিছো আৰু ছোৱালী হৈ আছে আৰু মৰমিয়াল ছোৱালী আৰু মনটো আজি অলপ ফুটিও লাগি আছে ভাৰনাইৰ ওচৰলৈ যাম যে ঘৰখনলৈ যাম নিজৰ ঘৰখনত যোৱা মজাই বেলেগ ন কিমান ভাল লাগে আৰু ইয়াতে ইমান ধুনীয়াকে ভণ্টিৰ মৰমখিনি পালো আৰু তাই পিছে মোক ভাল পায় দে বহুত বেছি আৰু এতিয়া মই খানা বনাম আৰু জমনি কথা এটা জানেনে জমনি বুলিয়ে কম যেতিয়া মই নিজৰ মানুহৰ ঘৰলৈ যাম মই নিজেই ভাত বনাওঁ আৰু মোক নকয় কিন্তু বনাবি বুলি কিন্তু মই নিজে বনাম মই কওঁ ৰ মই বনাম তহঁতি খাবি খালি আজি গতিকে মই পটাপট বনাইছো কাৰণ পটাপট বনাই মেলি খাই বৈ মই যাব লাগিব আৰু এতিয়া বাজিছে 7:30 মোৰ বাছ আছে কেটা জানেনে 9:20 বাছ আছে গতিকে 7:30 পৰাই ভাতখিনি বনাবলৈ ষ্টাৰ্ট কৰি দিছো আকৌ গৈ মেলি আকৌ বাছত উঠিবগে লাগিব নহয় গৈ মেলি ক'বাত ৰবগে লাগিব কোনডখৰ জাগাত ৰব কৈছিলে জানো আপোনালোকে চাবচোন কব মোক কোনডখৰ জাগা হেডখৰ তাৰ পাছতে এয়া মাংসখিনিত খৰিচা দি একদম ধুনীয়াকে বনাইছো আৰু খৰিচাখিনি কাৰ্বি আংলঙৰ হয় আচাৰত নিচিনাকে ভৰাই থোৱা আছিলে এয়া ভাত কেইটামান লৈ লৈছো থালখনতে লৈ ললো আৰু বাস এতিয়া যাব ওলাইছো বাছত উঠিম আৰু গোটেই দিনটো আজি কিমান দৰাদৰি হল দেখিছেনে আপোনালোকৰ আমনি লাগিছে নেকি বাৰু ভিডিঅটো চাই কব যেন গতিকে ওলালো যাবলৈ বুলি আৰু হেয়া ৰাতিখন ৰৈছো এতিয়া বাজিছে পুৰা 9:10 বাস আহি পোৱা নাই আৰু এডখতে ৰৈ আছো বাস আহিব আৰু এতিয়া উঠিম গতিকে ইয়াতে এটা ডাঙৰ কথা কি বহুত বেছি মানুহ গতিকে বৰ টেনচন নাই ৰৈ থাকিব পাৰি আৰু বহুতখিনি মানুহ যেহেতু গতিকে ইয়াতে বাছত উঠিলো মই উঠি মেলি আৰু লাহে লাহে আমাৰ বাস ষ্টাৰ্ট দিলে গতিকে গুৱাহাটীক বাই বাই জনাইছো অলপ পাছত মানে কি ৰাতি হুই দিয়া লগে লগে ৰাতিপুৱালে আকৌ পাই যামগে আমি ক'ত জানেনে শিৱসাগৰ নিজৰ ঘৰখন পাই যামগে গতিকে বাছত বহি ললো আৰু ভাত যেহেতু খাই আহিছো গতিকে বাছত মই একো নাখাওঁ কিন্তু আকৌ মোৰ এটা কথা নহয় বমি ভাৱটো আহে যে কুৰকুৰি আমলখি চিপছ এইবিলাক খুব খাই থাকো মই গতিকে এয়া তলেদিও এইফালে বাছখন গৈ আছে এইবিলাক বাছ চাগে প্ৰায় শিৱসাগৰলৈ গৈ আছে নেকি মোৰ মতে শিৱসাগৰ যোৰহাট এনেকে গতিকে এয়া
বাছত উঠিলোঁ চব মানুহ এতিয়া আৰু আমি খোৱাহে কথা কাৰণ এতিয়া চবেই শুব কিন্তু মোৰ আকৌ কি জানেনে অকণমান কুৰকুৰি খাবলৈ মন গ'ল খোৱাত আৰু মই কিনো ক'ম আৰু আপোনালোকক এনেই শকত নেকি ইমান খাওঁ যে এইটো কাৰণে শকত আকৌ খাই ভাল লাগে জানেনে উপায় নাই আৰু মুখখন বাচাব পৰা নাই মুঠতে সিমানেই আৰু তেল ডিপুত ৰাখিলে চবেই ৱাছৰুম গ'ল তাৰ পাছতে ৰাতিপুৱা হৈ গ'ল চাওক ৰাতি হৈ গ'ল এতিয়া ৰাতিপুৱা একদম আৰু কুঁৱলী বাহিৰত মই দেখাই দিছোঁ এতিয়া আমি শিৱসাগৰ পালোহি চাওক যোৱাকালিৰ ভিডিঅ'ৰ পৰা একদম আজিলৈকে দেখাই দিছোঁ আপোনালোকক শিৱসাগৰ পালোহি আৰু কি আচৰিত ভাৰনাইয়ে মোক নিবলৈ আহিছে চাওকচোন বাৰু এই ঠাণ্ডাখনত মই কৈছোঁ তুমি কেলে আহিলা মা নাই সি সদায় মই যেতিয়া ক'বলৈ যাওঁ সি মোক নিবলৈ আহে খালি এটাই কথা তাৰ খং উঠি আছে মই কোচত ল'ব লাগে অলপ দূৰ খোজ কাঢ়িব লাগে মই কৈছোঁ ব'লা ঘৰত যোৱাৰ লগে লগে মই কোচত ল'ম গতিকে ৰাস্তাটো যিহেতু আমাৰ অকণমান বেয়া গতিকে এইডোখৰ মই খোজকাঢ়ি গৈছোঁ আৰু ভাৰনাইহঁত পালেগৈ ঘৰৰ ভিতৰ আৰু মই এইকণ খোজকাঢ়ি গৈছোঁ কাৰণ ৰাস্তাটো অকণমান খলা বমা হৈ আছে আমাৰ গতিকে সেয়া মই ঘৰ পালোহি গুৱাহাটীৰ ভ্লগছটো কেনেকুৱা লাগিলে আপোনালোকক ক'ব জাম্পিং স্পাইডাৰত যাব পডকাষ্টটো চাব ইউটিউবত ফেচবুকত দুইটাতে পাব ভাৰনাইক কোচত ল'লোঁ গতিকে মাকৰ মৰমখিনি গোটেইখিনি দিছোঁ মই তাকে গতিকে আপোনালোকৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু আকৌ আহিম